নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ' ক্লাছটোত তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ১ নম্বৰ যেটো পাঠৰ নাম হৈছে বংগভংগ আৰু স্বদেশী আন্দোলন হে লেসনটোৰ পৰা তোমালোকৰ পৰীক্ষাত স্পেশালি তোমালোকৰ এছএছএলসি এক্সামৰ কাৰণে এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন আৰু প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনৰ চাৰিটা অৱদান আলোচনা কৰা আৰু ইয়াত আহিব তোমালোকৰ 4 মাৰ্কস অৰ্থাৎ স্বদেশী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত স্বদেশী আন্দোলনৰ পৰা ভাৰতবৰ্ষই কি পালে স্বদেশী আন্দোলনে কি চাৰিটা অৱদান আমাক দি থৈ গৈছে এই সম্পৰ্কে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা খুব বেছি পৰিমাণৰ আছে গতিকে আজি এটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকক পইণ্ট কৰি চাৰিটা শিকাই দিয়া হ'ব যে পইণ্টটা তোমালোকে কেনেকৈ লিখিব লাগিব যিসকল ইংলিশ মিডিয়ামৰ হয় ইংলিশতো লিখা আছে যিসকল আসামিছৰ হয় আসামিছতো লিখা আছে তোমালোকৰ নিজৰ সুবিধা অনুযায়ী তোমালোকে লিখি ল'বা এডখতে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি কোনোবা ছাত্ৰ বন্ধুৱে সমাজ বিজ্ঞান বিষয়টো অলপ টান পোৱা যদি তোমালোকে ঘৰতে বহি হোৱাটছএপতে অনলাইন ভিত্তিৰ সমাজ বিজ্ঞান বিষয়টো যদি পঢ়িব বিচৰা তেনেহলে ইয়াত যেটো হোৱাটছএপ নম্বৰ দিয়া গৈছে স্ক্ৰিনত এই হোৱাটছএপ নম্বৰটো তোমালোকে আমালৈ যোগাযোগ কৰা আমাক ফোন কৰা নতুবা মেছেজ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম আমি তোমালোকক প্ৰত্যেকটো পাঠ বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন এমসিকিউ লগতে পাঠ ভিত্তিক যিখিনি প্ৰশ্ন হে প্ৰশ্ন উত্তৰখিনিও আমি ক্লাছ ওয়াইজত তোমালোকক কৰোৱাই দিম গতিকে কোনোবা ছাত্ৰ বন্ধুৱে যদি আমাৰ ফলৰ পৰা অনলাইন ভিত্তিত হোৱাটছএপতে ক্লাছ কৰিব বিচৰা আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম আৰু সদায় মনত ৰাখিবা যেতিয়া তোমালোকৰ পৰীক্ষাত পইণ্ট কৰি লিখিব আহিব যে স্বদেশী আন্দোলনৰ চাৰিটা অৱদান দিয়া নতুবা লিখা নতুবা XYZ কিবা টপিকৰ ওপৰত চাৰিটা তিনিটা বৈশিষ্ট্য অৱদানৰ বিষয়ে যেতিয়া লিখিব আহিব তেতিয়া সদায় তোমালোকে 1 2 3 4 হেনুকাৰ ধৰণে লিখিবা এতিয়া এই আনসাৰটো আমি কেনেকৈ লিখিছো মন কৰা স্বদেশী আন্দোলনৰ চাৰিটা অৱদানৰ বিষয়ে তলত আলোচনা কৰা হ'ল এনেকে লিখিবিনে তোমালোকে এনেকে এডাল হাইফেন দি লবা গম পাইছা হাইফেন দিয়াৰ পাছত তোমালোকে ইয়াত Point 1 মানে ক খ গ এনেকৈ তোমালোকে আৰম্ভ কৰিবা আৰু ইয়াত যেখিনি ইংৰাজী লিখি দিয়া দেখিছা যে এইখিনি তোমালোকৰ আসামিছৰ মেটখিনি লিখিব নালাগে যিসকল ইংৰাজী মিডিয়ামৰ পৰা চাই আছে তেখেতলোকে আসামিছটো লিখি ইংৰাজীটো লিখি লবা ওকে তো এক নম্বৰ পইণ্টত আমি কি লিখিছো মন কৰা স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে অৰ্থাৎ মানুহে মানে এখন দেশত থকা মানে যিমান জনসাধাৰণ আছে গোটেই জনসাধাৰণখিনি গোটেই মানুহখিনি যদি একলগ হৈ কাৰোবাৰ বিপক্ষে যদি আন্দোলন কৰিবলৈ আহে তেনেহলে যে তাত আমি সাকসেসফুল হ'ব পাৰো তাৰ এটা ধাৰণা ভাৰতবাসীৰ মনত স্বদেশী আন্দোলনেই দি থৈ গৈছে স্বদেশী আন্দোলনৰ আগতে ভাৰতবৰ্ষত ইমান এটা ডাঙৰ গণ আন্দোলন হোৱা নাছিলে মানে গম পাইছা সো প্ৰথম পইণ্টটো তোমালোকে লিখিবা যে স্বদেশী আন্দোলনে ভাৰতবাসীক এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল ওকে দেশৰ বেছিভাগ মানুহে আন্দোলনত সমবেত হলে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত সেই কথা ভাৰতবাসীয়ে স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল হেতুমত ভাৰতবাসীয়ে অনুভৱ কৰিছিল যে কি দেশৰ বেছিভাগ মানুহে দেশৰ যদি সৰহসংখ্যক মানুহে আন্দোলনত একলগ হৈ যদি সমবেত হয় মানে সকলোৱে যদি আন্দোলনত যোগ কৰিবৰ কাৰণে ওলাই আহে সমবেত হয় তেতিয়া গণ আন্দোলনত যে জয়যুক্ত হোৱাটো সুনিশ্চিত মানে গণ আন্দোলনত যে জয় হোৱাটো নিশ্চিত এই কথাটো ভাৰতবাসীয়ে স্বদেশী আন্দোলনৰ জৰিয়তে গম পাইছিলে মানে বুজি উঠিছিলে গম পাইছানে কিয়নো স্বদেশী আন্দোলনৰ আগতে ভাৰতবৰ্ষত ইমান এটা মাছ স্কেলত মানে ইমান এটা ডাঙৰ ইমান এটা বৃহৎ স্কেলত মানে তোমাৰ জনসাধাৰণ সমবেত হৈ পিনে ভাৰতৰ মানুহ সমবেত হৈ পিনে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ মানে কি আৰু মানে আন্দোলন কৰিবলৈ ওলাই অহা নাছিলে তো হেতু কাৰণে এক নম্বৰ পইণ্টটো লিখিবা যে স্বদেশী আন্দোলনৰ পিছত ভাৰতবাসীয়ে গণ আন্দোলনৰ সম্পৰ্কে এটা ধাৰণা পাইছিল নতুবা এটা শিক্ষা পাইছিল আৰু এটো কথা বুজি উঠিছিল তেখেতলোকে যে দেশৰ বেছি সংখ্যক জনসাধাৰণে যদি একলগ হৈ যদি উলাই আহে আন্দোলনত যোগ দিবলৈ তেনেহলে আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লেকে আমাৰ ফলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো হোৱাটছএপ নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা ইংৰাজীটো লিখা আছে ইয়াত যিসকলে ইংৰাজীত লিখিব বিচৰা ইয়াৰ পৰা চাই তোমালোকে লিখি লবা সম্পূৰ্ণ শুদ্ধকৈ আছে ইয়াত দুই নম্বৰ পইণ্টটো মন কৰা দুই নম্বৰ পইণ্টত আমি কি লিখিছো
যে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওপৰত ভাৰতীয় উন্নতি আশা কৰিছিল বংগভংগক কেন্দ্ৰ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল আৰু একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে উন্নতি সম্ভৱ এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল অৰ্থাৎ বংগভংগ বিভাজন আন্দোলনৰ আগতে এনেকুৱা আছিল হেতু সময়ত যি ভাৰতবৰ্ষত তোমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছে তোমাৰ আবেদন নিবেদনৰ মাজেৰে মানে ফৰ্মেলি কোনো ধৰণৰ আন্দোলন নকৰাকে মানে আলোচনা বিলোচনাৰ মাজেৰে ভাৰতবৰ্ষখনক উন্নতি কৰিম বুলি ভাবি আছিল তোমাৰ কংগ্ৰেছে কিন্তু যেতিয়া নেকি তোমাৰ গণ আন্দোলন আৰম্ভ হ'ল যেতিয়া নেকি তোমাৰ বংগভংগ বিভাজন বিৰোধী আন্দোলন আৰম্ভ হ'ল তেতিয়া কংগ্ৰেছেও এইটো কথা বুজি পালে লাহে লাহে যে নাই আমি মাত্ৰ ফৰ্মেলি আমি মাত্ৰ আবেদন নিবেদনৰ জৰিয়তে আমি ব্ৰিটিছৰ পৰা কোনো এটা মানে কোনো এটা গ্ৰোথ আমি আশা কৰিব নোৱাৰো গম পাইছা আৰু এই ধাৰণাটো ভাৰতীয় জাতীয় কংগ্ৰেছক বংগভংগ বিভাজন বিৰোধী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়তে এইটো কথা মানে ভাৰতীয় জাতীয় কংগ্ৰেছে বুজি পাইছিল ২ নম্বৰ পইণ্টটো হৈছে এইটো ৩ নম্বৰ পইণ্টত কি লিখি মন কৰা স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল আৰু আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুকৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এছাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল তাৰ মানে হেতু সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত কি আন্দোলন হৈ আছিল মহাত্মা গান্ধী আন্দোলনত মহাত্মা গান্ধীৰ আন্ডাৰত যিকেইটা আন্দোলন হৈ আছিল সেই আন্দোলনকেইটা স্পেচিয়েলি আছিল নন ভাইলেন্স মানে হেতু মানে অসমীয়াত ক'বলৈ গ'লে অহিংসাৰ নীতিৰে মহাত্মা গান্ধী আন্দোলন কৰি আছিল কিন্তু হেতু সময়ত ভাৰতবৰ্ষত এনেকুৱা এছামো লোক আছিল যিনে কি বিশ্বাস কৰিছিল নাই ব্ৰিটিছক আমি অহিংসা মাধ্যমেৰে হৰাব নোৱাৰো গতিকে আমি হাতত অস্ত্ৰ তুলি ল'ব লাগিব আৰু হেতু কাৰণে ভাৰতবৰ্ষৰ এছাম লোকে উদাহৰণস্বৰূপে আমাৰ সকলোৱে শ্ৰদ্ধাৰ নেতাজী সুভাষ চন্দ্ৰ বসু ওকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নিচিনা যিসকল তোমাৰ ব্যক্তি আছিল সেই ব্যক্তিসকলে তোমাৰ আজাদ হিন্দ ফৌজ নামৰ এটা ফৌজ গঠন কৰিছিল ফৌজ মানে হেতু ফৌজত মানে একচুয়ালি আৰ্মছ থাকিব আৰ্মছ মানে ৱেপনছ বিলাক থাকিব লাইক মহাত্মা গান্ধীৰ আন্ডাৰত যিকেইটা আন্দোলন কৰি আছিল সেই আন্দোলনকেইটা হৈছিল সম্পূৰ্ণ অহিংসাৰ মাধ্যমত কোনো ধৰণৰ তাত হিংসাত্মক কাৰ্যসূচী মহাত্মা গান্ধী হাতত লোৱা নাছিল কিন্তু সেইটো সময়ত এনেকুৱা এছাম মানুহ আছিল যি নেকি মানে ব্ৰিটিছে এনেকুৱা কামেই কৰিছিল যে বিশ্বাস উঠি গৈছিল মানে মানুহৰ মনৰ পৰা সেইটো কাৰণে এছাম লোকে হাতত বন্ধুক বাহিনী এছাম লোকে হাতত অস্ত্ৰ তুলি লৈছিল ভাৰতবৰ্ষক স্বাধীনতা দিবৰ বাবে হয় নে নহয় আৰু সেই ব্যক্তিসকলৰ নাম ভিতৰত এজন অন্যতম ব্যক্তিয়ে হৈছে আমাৰ সকলোৰে প্ৰিয় নেতাজী সুভাষ চন্দ্ৰ বসু দেৱ বুজিলা নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে তোমালোকে যদি নাজানা ন মানে পঢ়িবা কিতাপখনতে লিখা আছে তেখেতৰ অৱদান আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ যিমান অৱদান নেতাজী সুভাষ চন্দ্ৰ বসুদেৱৰ সিমানো অৱদান কিন্তু গম পাইছা ওকে এই আন্দোলনৰ দ্বাৰা ভাৰতবাসীয়ে ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ পাইছিল মানে স্বৰাজ মানে কি স্বৰাজ মানে হৈছে স্বাধীনতা নতুবা পূৰ্ণ স্বাধীনতা গম পাইছানে স্বৰাজ মানে হৈছে পূৰ্ণ স্বাধীনতা বংগভংগ বিভাজন বিৰোধী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত মানে ভাৰতবাসী ব্ৰিটিছৰ ওচৰত তোমাৰ স্বাধীনতা বিচৰা যে এখন আমাৰ দেশ ইয়াত আমি শাসন কৰিম আমাক স্বাধীনভাৱে থাকিব দিয়া এই যিবিলাক ধাৰণা এই ধাৰণাবিলাক ভাৰতবাসীৰ মনত মানে ভাৰতবাসীৰ মাজত এইবিলাক ধাৰণা লাহে লাহে মানে ওলাই আহিছিল মানে ভাৰতবাসী এইটো কথা অনুভৱ কৰিছিল যে ব্ৰিটিছে আমাক শোষণ কৰি আছে ইয়াৰ লগতে তোমাৰ এই আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবাসীয়ে ব্ৰিটিছ চৰকাৰৰ ওচৰত যে স্বাধীনতা বিচাৰিবৰ কাৰণে এটা সুযোগ তথা সুবিধা লাভ কৰিছিল এইকেইটাই হৈছে তোমাৰ বংগভংগ বিভাজন বিৰোধী আন্দোলনৰ অৱদান ওকে তো স্বদেশী আন্দোলন নতুবা বংগভংগ বিভাজন বিৰোধী আন্দোলন একেটাই হয় স্বদেশী আন্দোলনে মানে বংগভংগ বিভাজন আন্দোলনে পৰৱৰ্তী পৰ্যায়ত স্বদেশী আন্দোলনৰ নাম পাইছিলে গম পাইছানে বংগভংগ বিভাজন আন্দোলনেই পৰৱৰ্তী সময়ত স্বদেশী আন্দোলনৰ নাম পাইছিলে কিয়নো সেইটো সময়ত গোটেই ভাৰতবৰ্ষ আন্দোলনত যোগদান কৰিছিলে হয়নে তো তোমালোকে মনত ৰাখিবা সদায় এনেকুৱা ধৰণৰ যিবিলাক 4-5টা পইণ্ট কৰি লিখিব আহিব ন তোমালোকে ক খন অথবা 1 2 এনেকৈ মাৰ্ক কৰি লিখিবা এনেকুৱা নহয় যে কি ডাইৰেক্টলি তোমালোকে এখন পেজতে এটা পেৰাগ্ৰাফ লিখি দিবা নো তেনেকুৱা নকৰিবা ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস গাইস বাই বাই এন্ড টেক কেয়ার এন্ড বেস্ট অফ লাক ফৰ ইউৰ আপকামিং SSLC এক্সামিনেশন তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম